নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, মোৰাবজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত অভয়পুৰীয়া গাঁৱত অৰুণোদয় আঁচনি হিতাধিকাৰী নিৰ্বাচনত যি অনিয়ম যি দুৰ্নীতি সংঘটিত হৈছিল, চহী জালিয়াতিৰে হিতাধিকাৰী নিৰ্বাচনৰ যি অনিয়ম সংঘটিত হৈছিল, সময় বাগৰাৰ লগে লগে এই চহী জালিয়াতিৰ ঘটনাই লৈছে নতুন মূৰ। আৰক্ষীয়েও নীৰৱতা পৰিহাৰ কৰি আৰম্ভ কৰিছে সৰজমিন তদন্ত। জানিব পৰা মতে অৰুণোদয় আঁচনি হিতাধিকাৰী নিৰ্বাচনৰ লগত জড়িত 4জন ব্যক্তিকে আৰক্ষী থানালৈ তলব কৰা হৈছে। প্ৰিয় দৰ্শকসকল, আমি পুনৰ কৈছো যে এই হিতাধিকাৰী নিৰ্বাচনৰ লগত 4জন ব্যক্তি জড়িত আছিল: চম্পক শইকীয়া, বিমান দত্ত, জিতেন দত্ত আৰু প্ৰবীণ বৰা। আৰু চম্পক শইকীয়াই স্পষ্ট কৰি দিছিল যে তেওঁ হিতাধিকাৰী নিৰ্বাচনত কোনো স্বাক্ষৰ প্ৰদান কৰা নাছিল আৰু তাৰ ভিত্তিতে মহিলাসকলে গৰিহাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ইয়াৰ এটা তদন্ত বিচাৰি। আৰু সন্দেহৰ আঙুলি টুওৱা হৈছিল, অভিযোগৰ আঙুলি টুওৱা হৈছিল বিমান দত্ত, জিতেন দত্ত আৰু প্ৰবীণ বৰাৰ প্ৰতি। কিন্তু শেহতীয়াকৈ প্ৰবীণ বৰাই নিজৰ ফেচবুক পোষ্টত স্পষ্টভাৱে উল্লেখ কৰে যে তেখেতৰ চহীটো পঞ্চায়তৰ সচিবে জোৰ দি পঞ্চায়তৰ সচিবৰ হেঁচাতহে তেওঁ কৰিব লগা হৈছিল। আৰু লগতে তেখেতে কয় তেখেতে শেষত চহী কৰিছিল 4 নম্বৰত। আমি সেইসমূহ আপোনালোকক দেখুৱাম। তেখেতে কৈছে যে এই চম্পক শইকীয়াৰ যি চহী জাল কৰিছে তেওঁলোকে সেই দুখীয়ে শাস্তি পোৱাটো প্ৰবীণ বৰাই বিচাৰে। এতিয়া গোটেই কথাখিনি আৰু অধিক ৰহস্যঘন হৈ পৰিছে আৰু আৰক্ষীৰ তদন্তত নিশ্চিতভাৱে দোষী যি চম্পক শইকীয়াৰ চহী কৰিছিলে সেই দোষীজন নিশ্চিতভাৱে পোহৰলৈ আহিব। আমি আসাম লাইভ 7ৰ স্ক্ৰীনত দেখুৱাইছো, আপোনালোকে চাওক। এইখন হৈছে চম্পক শইকীয়াৰ পান কাৰ্ড আৰু পান কাৰ্ডত তেখেতৰ চহীটো আপোনালোকে লক্ষ্য কৰক, অসমীয়াত কৰা। তাৰ বিপৰীতে চাওক, এইখন চাওক, হিতাধিকাৰী নিৰ্বাচনৰ তালিকাৰ তলত 4জন ব্যক্তিৰ চহী: বিমান দত্ত, চম্পক শইকীয়া, জিতেন দত্ত আৰু প্ৰবীণ বৰা। প্ৰবীণ বৰাৰ চহীটো আছে 4ৰ্থ নম্বৰত। প্ৰিয় দৰ্শকসকল, এতিয়া প্ৰবীণ বৰাই ফেচবুক পোষ্টৰ জৰিয়তে স্পষ্ট কৰিছে আৰু আমি জনাত তেখেতে আৰক্ষীৰ ওচৰতো স্পষ্ট কৰিছে যে চহী জালিয়াতিৰ লগত তেওঁ জড়িত নহয় আৰু তেওঁৰ নিজৰ চহীটো পঞ্চায়ত সচিবৰ হেঁচাত দিব লগা হৈছিল। এতিয়া এই যিজন পঞ্চায়ত সচিব, এই পঞ্চায়ত সচিবজন তদন্তৰ আওতালৈ আহিবনে? সঁচাকৈ পঞ্চায়ত সচিবজনে প্ৰবীণ বৰাক চহী কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল নেকি? আৰু দ্বিতীয়তে প্ৰবীণ বৰাই এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে যি চম্পক শইকীয়াৰ চহী জাল কৰিছে তেওঁলোকৰ ওপৰত আৰক্ষীয়ে তদন্ত কৰিব লাগে। গতিকে গোটেই বিষয়খিনি এক ৰহস্যঘন হৈ পৰিছে। চম্পক শইকীয়াই নিজে চহী কৰা নাই, এতিয়া থাকিল মাত্ৰ 2জন ব্যক্তি, বিমান দত্ত আৰু জিতেন দত্ত। বিমান দত্ত আৰু জিতেন দত্তই কি কব এই মুহূৰ্তত, তেওঁলোকৰ মতামত কেনেধৰণে প্ৰকাশ কৰিব, সি হৈ ৰৈছে মোৰাবজাৰ গাঁও পঞ্চায়তৰ প্ৰতিজন ভোটদাতা ৰাইজৰ বাবে লক্ষণীয়। চাই থাকিব আসাম লাইভ 7।